আপোনালোকে জানে নেকি মাউণ্ট এভাৰেষ্টৰ হাইট বাঢ়ি আছে অৰ্থাৎ মাউণ্ট এভাৰেষ্ট যোনটো পৃথিৱীৰ ভিতৰত হাইয়েষ্ট পিক আৰু যাৰ হাইট 8848 মিটাৰ ইয়াৰ হাইট আৰু বাঢ়ি গৈ আছে নিৰন্তৰ প্ৰতি বছৰে আৰু ইয়াৰ কাৰণ হৈছে আমি জানো যে ইণ্ডিয়ান প্লেটটো নৰ্থ সাইডত মুভ কৰি কৰি ইউৰেছিয়ান প্লেটত ধাক্কা খোৱা বাবে এই যে ধাক্কা খোৱা যোনটো পৰ্চন আছে মাজৰ যোনটো জাংচন আছে ইয়াতে ফৰ্ম হৈছে হিমালয়ান মাউণ্টেন আৰু ইউৰেছিয়ান প্লেটত লাগি যোৱা পিছতো হিমালয়ান মাউণ্টেন ফৰ্ম হোৱা পিছতো আমাৰ ইণ্ডিয়ান প্লেট কণ্টিনিউ আৰু নৰ্থ সাইডত মুভ কৰিবলৈ ট্ৰাই কৰি আছে নৰ্থৰ ফালে ধাক্কা মাৰি আছে ইউৰেছিয়ান প্লেটত আৰু সেই কাৰণে এই যিখিনি জাংচন আছে এই জাংচনটো উঠি গৈ আছে হিমালয় পৰ্বতটো উঠি গৈ আছে আৰু তাৰ লগতে মাউণ্ট এভাৰেষ্ট আৰু আন আন পৰ্বত শৃংগবোৰৰো হাইট বাঢ়ি আছে আৰু এই বৃদ্ধিৰ হাৰ হল 4 মিলিমিটাৰ পাৰ ইয়াৰ অৰ্থাৎ এক বছৰে 4 মিলিমিটাৰকৈ বাঢ়ি আছে এনেধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট জানি থাকিবলৈ অনলি কম্পিটিশ্যন আছাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব।